আজি ৰেচিপি বনাব লৈছোঁ শুকান মাছ আৰু বিলাহী। হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ আৰু কুমৰিক চুদু মোৰ ইউনিটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমে মোৰ পেজটো সকলোৱে ফ'ল' কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো অঞ্জু পেগু নৰ বুলি আছে, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ৰেচিপিলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই কি বনাব লৈছোঁ অলপমান আপোনালোকক মই হেডিংটো দেখাই লৈছোঁ। চ' গাইজ এয়া চাওকচোন। প্ৰথমে মই ভাজি লৈছোঁ বিলাহী আৰু শুকান জলকীয়া, আৰু বিলাহীটো ভালকৈ সিজাকৈ ভাজি ল'ব লাগিব। তাৰপিছতে এয়া যিকোনো বস্তু দিব লাগিব। আৰু এয়া মই শুকান মাছটো ইয়াতে গৰম পানীত জুবিয়াই থৈছিলোঁ, আৰু গৰম পানীৰ পৰা মই এতিয়া জাষ্ট উঠাই কিনি অলপমান পানীকেইটা পৰিব দি থৈছোঁ। আৰু এতিয়া মই শুকান মাছখিনি উঠাই লৈছোঁ, এটা পাত্ৰত উঠাই লৈছোঁ। তাৰপিছতে দিম। আৰু এয়া মই দিলোঁ, নিমখ দিছোঁ, তাৰপিছত হালধি আৰু জলকীয়াটো আগতে ভাজিলোঁ। আৰু সদায় আপোনালোকে চাব, বিলাহী আৰু শুকান মাছ বনালে আপোনালোকে শুকান জলকীয়া দিব, তেতিয়া খাবলৈ বহুত টেষ্টি হয়। আৰু আপোনালোকে ট্ৰাই কৰিবচোন, এনেকৈ ট্ৰাই কৰিবলৈ নাপাহৰিব। কেতিয়াবা আপোনালোকে এনেকৈ চিম্পুল খানা এনেকৈ বনাই খাব পাৰিব। দিনত কেতিয়াবা যদি ভাত খাবলৈ একো নাই বুলি চবে ভাবি থাকে, আৰু যেতিয়া এনেকৈ হয় তেতিয়া আপোনালোকে এনেকৈ মাছ আৰু বিলাহীৰ লগত ভাজি অলপমান চিম্পুল ষ্টাইলত বনাই কিনি খাব পাৰিব। চ' গাইজ এতিয়া মই বনাই আছোঁ, আৰু শুকান মাছটো চাওকচোন কিমান ধুনীয়া হৈছে। মই অকণমান উঠাই কিনি থৈছিলোঁ, আৰু এয়া চাওক কিমান হৈ গ'ল, ভাল লাগিছে। আৰু আপোনালোকে চাই টাং টাং লগা নাইনে বাৰু। চ' গাইজ ফাইনেলি এতিয়া বিলাহী আৰু শুকান মাছ ভাজি হৈ গ'ল। মই এটা পাত্ৰত ওলাই আছোঁ। আৰু ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।